ৰাজ্য চৰকাৰৰে হোৱা বৈঠকৰ পাছতেই পুনৰ ডিফুট হৈছিল দ্বিপাক্ষিক বৈঠক। দ্বিপাক্ষিক বৈঠকৰ পাছতেই লোৱা হয় গুৰুত্বপূৰ্ণ সিদ্ধান্ত। বেদখলকাৰীক জাননী আজিৰে পৰা জাৰি কৰা হ'ব। দ্বিপাক্ষিক বৈঠকৰ পাছতেই গুৰুত্বপূৰ্ণ মন্তব্য CEM তুলিৰাম ৰংহাঙৰ। ৫ জানুৱাৰীত উচ্ছেদ সন্দৰ্ভত গুৱাহাটী হাইকোৰ্টত শপতনামা দাখিল কৰিব পৰিষদে। ৩৩৯ গৰাকী আবেদনকাৰীৰ বাহিৰে সকলোলৈকে জাননী জাৰি কৰিব পৰিষদে। ১৫ দিনৰ ভিতৰত উচ্ছেদ কৰাৰ জাননী জাৰি কৰিব পৰিষদে। PGR VGR ভূমিত থকা ব্যৱসায়িক প্ৰতিষ্ঠানৰো বাতিল হ'ব অনুজ্ঞাপত্ৰ। PGR VGR ভূমিত থকা চৰকাৰী কাৰ্যালয়সমূহ হ'ব স্থানান্তৰ। মাঘ বিহুৰ পাছতেই বকলিয়াঘাটৰ জলসিঞ্চন ভূমিত কৰা হ'ব উচ্ছেদ। PGR আৰু VGR ভূমিক লৈ পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত যি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু তাৰ পিছতেই সেই প্ৰতিবাদে লৈছিল ভয়ংকৰ ৰূপ। আৰু ইতিমধ্যেই আমি প্ৰতিটো দিনৰে খবৰ উল্লেখ কৰিছিলোঁ কেনেধৰণৰ এক ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হৈছিল, প্ৰতিবাদকাৰীয়ে কেনেধৰণৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল। আমি প্ৰতিটো মুহূৰ্ততে আমি খবৰ আপোনালোকক দিছিলোঁ, কিন্তু অৱশেষত মান্যতা পালে কাৰ্বি ভূমিপুত্ৰ প্ৰতিবাদে। উচ্ছেদ চলিব কাৰ্বি আংলঙৰ PGR VGR ভূমিত। ১৫ দিনৰ ভিতৰত চলিব উচ্ছেদ অভিযান। ৰাজ্য চৰকাৰৰে হোৱা বৈঠকৰ পাছতেই সোমবাৰে পুনৰ ডিফুট অনুষ্ঠিত হৈছিল দ্বিপাক্ষিক বৈঠক আৰু দ্বিপাক্ষিক বৈঠকৰ পাছতেই লোৱা হয় গুৰুত্বপূৰ্ণ সিদ্ধান্ত। আজিৰে পৰা বেদখলকাৰীক জাৰি কৰা হ'ব জাননী। দ্বিপাক্ষিক বৈঠকৰ পাছতেই এই গুৰুত্বপূৰ্ণ মন্তব্য কৰিলে CEM তুলিৰাম ৰংহাঙে। ৫ জানুৱাৰীত উচ্ছেদ সন্দৰ্ভত গুৱাহাটী হাইকোৰ্টত শপতনামা দাখিল কৰিব পৰিষদে। ৩৩৯ গৰাকী আবেদনকাৰীৰ বাহিৰে সকলোলৈকে জাননী জাৰি কৰিব পৰিষদে। ১৫ দিনৰ ভিতৰত উচ্ছেদ কৰাৰ জাননী জাৰি কৰিব পৰিষদে। PGR VGR ভূমিত থকা ব্যৱসায়িক প্ৰতিষ্ঠানৰো বাতিল কৰা হ'ব অনুজ্ঞাপত্ৰ। PGR VGR ভূমিত থকা চৰকাৰী কাৰ্যালয়সমূহ তাৰ পৰা স্থানান্তৰ কৰা হ'ব আৰু মাঘ বিহুৰ পাছতেই বকলিয়াঘাটৰ জলসিঞ্চন ভূমিত কৰা হ'ব উচ্ছেদ অভিযান। এই সন্দৰ্ভত CEM তুলিৰাম ৰংহাঙৰ মন্তব্য আছে, আগবঢ়াইছো। আলোচনা কৰিছোঁ আৰু গোটেইখিনি সমস্যাবিলাক সমাধান কৰাৰ স্বাৰ্থত আমি প্ৰায় ৩ ঘণ্টা সময় লৈছিলে আৰু সেই ৩ ঘণ্টাৰ ওপৰত আমি গোটেইখিনি সিদ্ধান্ত লৈছোঁ যে অহা জানুৱাৰী মাহত ৫ তাৰিখে গুৱাহাটী হাইকোৰ্ট খোলাৰ লগে লগে যে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা এফিডেভিট এটা দিব যে PGR VGRৰ লেণ্ডটো ইভেকশ্যন কৰিব লাগে বুলি। সেইটো নম্বৰ 1। নম্বৰ 2, তেখেতসকলৰো দিব, আমাৰ ফালৰ পৰা দিব তেখেতসকলক যে তাৰপিছত 339 তেওঁলোকৰ হাইকোৰ্ট গৈ ৰিট পিটিশ্যন দিছে। তেওঁলোকৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী ওপৰত যিটো নেকি নটিফিকেশ্যন সেইটো চেলেঞ্জ কৰাৰ কাৰণে তেওঁলোকৰ ষ্টে অৰ্ডাৰ লৈ নিছে। তেওঁলোকৰ সেই প্ৰিন্সিপাল ছেক্ৰেটাৰী যিটো অৰ্ডাৰ দিয়াটো তেওঁলোক ছাছপেণ্ড কৰাইছে। গতিকে যিবিলাকৰ আছে 339ৰ বাহিৰে যিবিলাক আছে, কালিৰ পৰা আকৌ নটিচ যাব PGR VGR বহবাস কৰা। তেওঁলোকৰ কালিৰ পৰা 15 ডেজৰ নটিচ দিব। কাৰণ এজ পাৰ আছাম লেণ্ড এক্ট মতে, আছাম লেণ্ড ৰেগুলেশ্যন এক্ট মতে 1886 সেইমতে 18 ৰুলছ 18(2) মতে 15 ডেজ সময় দিব লাগিব। গতিকে কালি নটিচ দিয়া হ'ব 15 ডেজৰ ভিতৰত তেওঁলোকৰ PGR আৰু VGR বহবাস কৰা তেওঁলোকৰ কাৰণে নটিচ দিয়া হ'ব কাৰ্বি আংলং অট'নমাছ কাউন্সিলতো। সেইটো আমি আজি সিদ্ধান্ত লৈছোঁ। লগতে আমি
আজি সিদ্ধান্ত লৈছোঁ যিবিলাকৰ চৰকাৰী মাটি বসবাস কৰা বহুত দিনৰ পৰা তেওঁলোকে বসবাস কৰি আছে ইলিগেল ইনক্ৰচাৰ হৈছে তেওঁলোকৰ কাৰণে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা আজি সিদ্ধান্ত লোৱা হৈছে আৰু তেওঁলোকৰ লগত একেলগে আলাপ আলোচনা কৰি আজি সিদ্ধান্ত লোৱা হৈছে কালিৰ পৰা 15 ডেইজত নটিছ কালিৰ পৰা 15 ডেইজৰ ভিতৰত তেওঁলোকৰ ইয়াৰ পৰা যাব লাগে নহ'লে 15 ডেইজৰ পিছত উচ্ছেদ অভিযান কৰা হ'ব ইভিকশ্যন কৰা হ'ব সেইটো আজি সিদ্ধান্ত লৈছে প্ৰথম আমি বকলীয়া ইৰিগেশ্যনটো বিহুৰ পিছত সেইটো আমি ইভিকশ্যন কৰিম বুলি আজি সিদ্ধান্ত কৰিছোঁ আমি নটিছ আসাম টক্স আপোচবিহীন অসম কণ্ঠ